নমস্কাৰ, ৱেলকাম টু গোৱালপাৰা গোট ফাৰ্ম। আজি বহু দিনৰ মূৰত আপোনালোকৰ সৈতে লগ পালোঁ। আজি আমাৰ এতিয়া বিয়লি প্ৰায় 5:30 বাজিছে। এতিয়া আমাৰ ছাগলীবিলাকক খাবলৈ দিয়া হ'ব, সেইকাৰণে চব ইয়াতে একগোট হৈছে। ইয়াতে এওঁলোকৰ খানা সাজু কৰা হৈ আছে, ৰেডি হৈ আছে। তথাপি এওঁলোক আগতেই ইয়াতে নামি পৰিছে। চাওক ইয়াতে কিদৰে বহুত ডাঙৰ চৰিয়া এটা, ইয়াতে এটা ডাঙৰ চৰিয়া ইয়াতে মিক্স কৰা হয়। ইয়াতে চাব পাৰিব ড্ৰাইড, ইয়াতে এনেকৈ পানী দিছে, মিক্স কৰি আছে। ইয়াতে মাকৈৰ গুড়ি, তাৰপিছত চাপৰ আৰু দানা এইবিলাক মিক্স কৰি পিনে তেওঁলোকৰ খাদ্য তৈয়াৰ কৰা হৈ আছে। এইফালে চাব পাৰিব এখেতসকল অলপ দূৰত আছে, খেলি আছে, ৰৈ আছে। এইটো এটা F1 বিটেল ক্ৰছ। এইটো এটা বিটেলৰ পোৱালি, কি ধুনীয়া কালাৰ আহিছে। এইটো বাৰবাৰী আৰু বিটেলৰ ক্ৰছ। এইটো চিৰহী আৰু বিটেলৰ ক্ৰছ হৈছে। সেইকাৰণে মুখৰ যিখিনি ধৰণ আৰু মুখৰ যিখিনি কালাৰ এইখিনি চিৰহীৰ আহিছে, কিন্তু ব্ৰিডাৰটো বগা যিহেতু সেইকাৰণে এইটোৰ কালাৰ বগা আহিছে। ইয়াতে চাওক কিছুমান শাক খাই আছে। আমাৰ পাকঘৰত যিখিনি পেলনীয়া আছিলে এওঁলোকক দিয়া হৈছে, খাই আছে। বাচ্চাবিলাকৰ ফূৰ্তি, খেলি আছে। চাওক বাওঁফালৰটো বিটেল, সোঁফালৰটো বিটেল আৰু লোকেলৰ মাজত ক্ৰছ। এইটো এটা বিটেল ফিমেল। এইটো মাতি আছে, খানা ৰেডি হৈ গৈছে, মাতিছে আৰু চাওক কেনেকৈ দৌৰিছে। এইফালে আমাৰ নানাই খানা ৰেডি কৰিছে। এইফালে এইটো চাব পাৰিব। এইটো চাওক, এইটো আমাৰ ট্ৰে, ফিডিং ট্ৰে। এই ধৰণে নাৱৰ দৰে বনোৱা হৈছে, নাৱৰ নিচিনাকৈ ট্ৰাইংগুলাৰ। ছাগলীবিলাক আহি আছে। এইটো আমাৰ মানে খাবলৈ দিয়া শ্বেড। কিছুমান ছাগলী ইয়াতে এই শ্বেডৰ তলতে খায়, কিছুমান আকৌ এইফালে এইটো মাজত এটা শ্বেড আছে, এই শ্বেডত খায়। এইফালেও আছে মিডিলত খাবলগীয়া জেগা। তো আমি আমাৰ আছো কেইবাৰ খানা দিয়ে দিনত? দুইবাৰৰ পৰা 4বাৰ দিয়ে। ভোক লাগিলে বেছি দিয়ে। ছাগলীবিলাক ভালে আছে না? বেমাৰ আজাৰটো হোৱা নাই? আপোনালোকে ছাগলীক ভেকচিন দিয়ে না নাই? দিয়ে না? সময় ভেকচিন দিয়ে। এইটো নিদিলে বেয়া হৈ যাব না, ঘাঁহ কাটি খুৱাই নেকি ছাগলীক? চব দিব লাগে না? লম্বাটা ঘাঁহ নাখায়, সৰু ঘাঁহটো খায়। আচ্ছা, ডাঙৰ ঘাঁহটো আনি পিনে টুকুৰা কৰি দিয়ে। আপোনালোকক ৰ'ব, আমাৰ খেতি আছে, দেখাই আছোঁ। এইফালে এইটো আমাৰ ঘাঁহ খেতি। এইবিলাক হাইব্ৰিড নেপিয়াৰ হয়। হাইব্ৰিড নেপিয়াৰ চাওক কিমানখিনি ওখ, এটা মানুহতকৈ বেছি ওখ, প্ৰায় 7-8 ফিটলৈকে ওখ। এইডোখৰ আপুনি চাব পাৰিব, এইখিনি প্ৰায় 7-8 ফিট, মানুহৰ 10 ফিটলৈকেও যায়। তো ইমান ডাঙৰ ঘাঁহ মানে ছাগলীয়ে খাব নোখোজে, তেতিয়া আমি কি কৰোঁ, এইবিলাক কাটি পিনে টুকুৰা কৰি ইহঁতক দিয়া হয়। পিছলৈ কোনোবা ভিডিঅ'ত আপোনালোকক দেখাম ঘাঁহবিলাক কেনেকৈ মানে কাটি দিয়া হয়। যাওঁ খানা দিছে। কিছুমান ছাগলী খাবলৈ পূৰা উৎপাত কৰি থাকে, কিছুমান আকৌ মাটি নি খুৱাব লাগে। ইহঁতক চাওক, ইহঁতে ছাইডতে ৰখি আছে, ইহঁতৰ মানে হয়তো ভোক লগা নাই।
চবে খোৱাৰ পিছত ইহঁতে শেষত গৈ খাব। ইহঁতে চাওক এই এনেকৈ আমাৰ ৰেক্টেংগুলাৰ ষ্টেণ্ডো বনোৱা হৈছে। ইয়াতে খানাটো দিয়া হয় এই গামলাত, এনেকৈ গামলাটো ফিটিং কৰা হয়। এইটো চাওক, এইটো চাব কেনেকৈ এইটো চৰিয়াৰ পৰা মিক্স আপ কৰিলে লৈ পিনে এই ইয়াতে চাওক এনেকৈ দিয়া হৈছে। চবৰে নিজৰ নিজৰ জাগা আছে, যোনে য'ত খায় তাতেই খাব, বেলেগ ঠাইত গৈ নাখায়। এইটো চাওক আমাৰ ফিডিং ট্ৰে, এইটো তলত টিনা দিছে আৰু ওপৰত এনেকৈ কাঠৰ উডেন ষ্টেণ্ড টাইপ বনোৱা হৈছে। আৰু মাজতে চাওক খোপ আছে, চবে নিজৰ এনেকৈ যাতে খালি কেৱল মাথাটো সোমাব পাৰে, এটা আনটোক যাতে খুন্দিয়াব নোৱাৰে। এইফালে মাজত এনেকুৱা ফুটা ফুটা কৰি দিয়া হৈছে, খালি যাতে এটা ছাগলীৰে মূৰ সোমায়, দুটাৰ যাতে সোমাব নোৱাৰে আৰু এটা আনটোক যাতে খুন্দা মাৰিব নোৱাৰে, আৰু খাওঁতে যাতে এটা আনটোক ডিষ্টাৰ্ব নকৰে। তো চবৰ নিজৰ নিজৰ নিৰ্ধাৰিত জেগাতহে গৈ খাব। এই কিছুমান সেইফালে খাই আছে, কিছুমান ইয়াতে খাব, কিছুমানে আকৌ এইবিলাক ষ্টেণ্ডত খাব, কিছুমানতো সহ্যই হোৱা নাই চৰিয়াৰ পৰাই খাই আছে। তে আছুক খোৱা শেষ হ'লে তাৰপিছত কি চাফা কৰি দিব? খোৱাৰ পিছত আৰু চাফা কৰি আৰু শুকান দানা দিব লাগিব। শুকান দানা দিব মানে এতিয়া ভিজা দানাটো খোৱাৰ পিছত লাষ্টত শুকান দানা দিব। এইটো এইটো দানাটো খোৱা হোৱাৰ পিছত শুকান দানা দিব সন্ধিয়াৰ ফালে। তো আজিলৈ এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে আমাৰ গোৱালপাৰা গোট ফাৰ্ম চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ পৰিয়ালবৃন্দ আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰিব। আমাৰ আশা থাকিল আমি এনেকুৱা ইনফৰ্মেটিভ আৰু আমাৰ ফাৰ্মৰ যিখিনি অপাৰেশ্যনছ, যিখিনি আমি কাৰ্যসূচী আগবঢ়াওঁ, যি কৰা হয় আপোনালোকক আমি আগবঢ়াই থাকিম, আপোনালোকক জনোৱা হৈ থাকিব। তো ইয়াৰ দ্বাৰা আজিৰ কাৰণে বিদায় লৈছোঁ। থেংক ইউ ভেৰি মাছ।